মই স্ক্যাম কৰো ইউটিউবত আহি মই স্ক্যাম কৰো মানুহৰ পৰা টকা লও মানুহৰ পৰা টকা লৈ মই স্ক্যাম কৰো মাৰ্কেটিং নট এ স্ক্যাম জুনে স্ক্যাম কৰে এক্স্যাক্টলি তেওঁলোকে কৰিব নালাগে আই এম পাৰ্সোনালি ডিনাই দ্যাট তো হাই কি খবৰ সবৰে আজিৰ ভিডিওটো অলপ বেলেগ হ'ব গৈ আছে একচুয়ালি মই স্ক্যাম কৰো ইউটিউবত আহি মই স্ক্যাম কৰো মানুহৰ পৰা টকা লও মানুহৰ পৰা টকা লৈ মই স্ক্যাম কৰো এনুকা কিছুমান ভিডিও মই 2-3 দিনৰ পৰা একচুয়ালি পাই আছো মোৰ ভিডিও চাই মানুহে বহুত ঠগিছে মানুহৰ লস হৈছে সো ভাবিছো ক্লিয়াৰিফিকেশন এটা দি দিও আপোনালোকৰ লগত যে মই কেনেকে স্ক্যাম কৰো বা স্ক্যাম কৰো নে নকৰো সো কথাটো হৈছে এনেকুৱা যেতিয়া মই আজিৰ পৰা 3 বছৰ মান আগতে বহি থাকো আৰু ভাবু যে এটা ইউটিউব চ্যানেল স্টার্ট কৰিম তেতিয়া মই ভাবিলো যে অসমত কোনো অটো ইউটিউবাৰ নাই মানে তেতিয়া নাছিলে এক দুইজন যদি আছিলে মই গম নাপাও গাড়ীৰ ওপৰত ভিডিও বনা তো আগৰ পৰাই মোৰ টেকনলজি আৰু গাড়ীৰ ওপৰত অলপ মানে নলেজ আছিল বা নলেজ লৈ থাকু বা ইন্টাৰেস্টিং পার্ট আছিল যেনেকে এতিয়াও মই সোলাৰৰ ওপৰত কিছুমান ভিডিও বনাও গাড়ীৰ ওপৰত বনাও তো ফার্স্ট ট্রেন্ডটোত মই ভাবিলো যে অসমত যদি তেনেকে বনাব পাৰো তো তাৰ কাৰণে মই ডিলাৰে ভিজিট কৰিলো গৈ পেলাই তেওঁলোকৰ গাড়ী বিলাকত ৰিভিউ দিয়া আৰম্ভ কৰিলো ৰিভিউ দিয়া আৰম্ভ কৰাৰ পিছত তাৰ টেকনলজি বিলাক চাই মোৰ ভাল লাগে নতুন নতুন এটা গাড়ী আহিলে তাৰ ৰিভিউ কৰিব পাৰো মই যোনটো ভিডিও বনাও তাত ৰিভিউ কৰি পেলাই তাৰ যোনবিলাক টেকনলজি আছে সেইবিলাক আপডেট আপোনালোককো দিব পাৰো তো হেতু আছিল মোৰ প্ল্যানিং ইউটিউবটো স্টার্ট কৰাৰ কাৰণে নাথিং এলস তো আজিও মই ইউটিউবত মোৰ মানে যোনটো গোল হয় হেতু হল নলেজ গেইন কৰা টেকনলজিৰ ওপৰত তাৰ ভিতৰত যেনেকুৱা নলেজ নহক যেনেকে 4x4 কি হয় ABS কি হয় হিল হোল্ড কি হয় ট্ৰেকশন কন্ট্ৰোল কি হয় 4matic কি হয় হাইব্ৰিড কি হয় স্ট্ৰং হাইব্ৰিড কি হয় মাইল হাইব্ৰিড কি হয় তো দিস আর দ্য বিগ থিংস ইন দিস মার্কেট আৰু মই ৰিসেন্টলি অটো এক্সপো ভিজিট কৰি আহিছো নেক্সট আকো অটো শো হৈ আছে তাত যোৱাৰ প্ল্যান আছে সো সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিও বনোৱা মোৰ অবজেক্টটো আছিলে তাৰ লগতে তাৰ টেকনলজি খিনি মোৰ জানাৰ বহুত ইচ্ছা পেনোৰামিক সানৰুফ কেতিয়াৰ পৰা আহিলে তেতিয়াই ভিডিও বনাও পেনোৰামিক সানৰুফ এটা হলে গাড়ীত ফিল কেনেকুৱা আহে ABS কেনেকে কাম কৰে বেলেগ বেলেগ গাড়ীত মই যতে যাও যত ডিলাৰতে যাও নতুন কিবা গাড়ী থাকিলে মই অলপ তাক নিজে ৰিভিউ কৰো আৰু বহুত ধৰণৰ মানে বস্তু আছে গাড়ীত যোনখিনি মই চাই পেলাই ভাল পাও তো মেইন মোৰ নেশাই কব পাৰে টেকনলজি জানাটো মোৰ মেইন নেশা আছিলে আজিলৈকে মই ৰাতি যেতিয়া সময় পাও 2-3 ঘন্টা টেকনলজিৰ ভিডিও বিলাক চাও তাৰ লগতে নতুন নতুন আপডেট বিলাক চাও কি লঞ্চ হৈছে নেক্সট ফিউচাৰ টেকনলজি কি আছে এটা ইভি একদম নতুন পার্ট হয় আমার কারণে ইভিৰ ওপৰতো মই বহুত নলেজ গেইন কৰি আছো তো সেই নলেজ খিনি আৰু যদি মই প্ৰ্যাকটিক্যালি গেইন কৰিব লাগে মই ডিলাৰ ভিজিট কৰিব লাগে নতুন ডিলাৰত মোৰ তেনেকুৱা চিনাকি নাছিলে সেইটো টাইমত পুৰণা ডিলাৰত চিনাকি আছিল আৰু পুৰণা ডিলাৰত গৈ মই সেইখিনি নলেজও গেইন কৰিলো লগতে ভিডিও দিলো ভিডিও চলি গল চলি যোৱাৰ পিছত মানুহে চাই ভাল পালে মই আজি প্ৰায় 3 বছৰৰ পৰা ভিডিও বনাই আছো কন্টিনিউয়াসলি বনাই আছো তাৰ ভিতৰত আজি কেইদিন মানৰ পৰা মোৰ তাত কমেন্ট আহি আছে দুটামান ভিডিও চলি আছে ৰিজু দেৱে স্ক্যাম কৰে মই আজি এটা কথা আপোনালোকক কৈ দিও মোৰ টেনচাৰটো তেনেকুৱা নহয় যে মই কাবাৰ লগত স্ক্যাম কৰিম মোৰ ইনবক্সত যোনটো ফেসবুকৰ ইনবক্স হক বা কেতিয়াবা মোৰ মোবাইলতো কেতিয়াবা মোৰ ইউটিউবৰ কমেন্টতো এনেকুৱা বহুত কমেন্ট আহে দাদা মোৰ এখন গাড়ী আছিল সেল কৰাই দিয়ক মই আজিলৈকে কাকু গাড়ী সেল কৰাই দিয়া নাই আৰু যদি কাবা কৰাই দিছো মোক কমেন্ট কৰক আৰু এনেকুৱা বহুত কমেন্ট আহে যত মানুহে কয় দাদা আমাক এখন গাড়ী লাগে আপুনি গৈ কিনি দিয়ক এনেকুৱা মানুহ বহুত আছে কমেন্ট কৰিব মই তেওঁলোকক সদায় এটা কথা কওঁ মই টেকনলজি এনথুজিয়াস্ট টেকনলজিৰ বিষয়ে জানিব বিচাৰো কিন্তু আই এম নট এ মেকানিক সো মোৰ প্ৰতিটা ভিডিওত চাব মই কওঁ আপোনালোকে গাড়ী চাব টেষ্ট ড্ৰাইভ কৰিব ডকুমেন্টেশন চাব তাৰ পিছত আগবাঢ়িব ইয়াত যদি গাড়ী চাই নিজে চাব নিজে টেষ্ট ড্ৰাইভ কৰিব তাৰ পিছত আগবাঢ়িব ইয়াত যদি গাড়ী লব আই নিজে যাব টেষ্ট ড্ৰাইভ কৰিব তাৰ পিছত আগবাঢ়িব প্ৰতিটা ভিডিওত মই সেই ডিসক্লেমাৰটো দিও আপোনালোকে নিশ্চয় চাইছে আৰু মই লাগিলে এই সাইডত মই পাৰ্টটো লগাই দিম
সো কেইদিনমানৰ পৰা যোনটো ভিডিঅ' চলি আছে, প্ৰথম কথাটো মোৰ ভিডিঅ' চাই গাড়ী পাৰ্চেছ কৰা নাই বাৰু, কাৰণ মই ভিডিঅ' দিছোঁ অলমষ্ট 27 তাৰিখে আৰু গাড়ী লৈছিল তাৰ 15 দিনমান আগত। চ' মোৰ লগত ভিডিঅ'ৰ লগত কোনো লেনা দেনাই নাই বাৰু, আৰু সেইটো তেওঁলোকৰ মেটাৰ। মই দুইটা পাৰ্টিৰে কথা শুনিছোঁ। এজনে কৈ আছে ধৰক আমাৰ এইটো দিয়া নাই, এজনে কৈ আছে আমাৰ এইটো বস্তু লৈ বেয়া কৰিছে, সেইটোৰ বাবে তেওঁ দিব লাগিব। এইটো তেওঁলোকৰ পাৰ্ট। আৰু মোৰ নেচাৰটো এনেকুৱা, কোনো যাতে নঠগে, লাগিলে ডিলাৰে হওক লাগিলে কাষ্টমাৰে হওক। ছেকেণ্ড হেণ্ড গাড়ী মই নিজে চলাইছোঁ, মই নিজে পাৰ্চেছ কৰিছোঁ। মই ডিলাৰৰ নামটো বাৰু পাহৰি গ'লোঁ, আজিৰ পৰা 2 বছৰ আগত লৈছিলোঁ। 28,000 কিলোমিটাৰত লৈছোঁ, 1.5 লাখ কিলোমিটাৰ চলাইছোঁ গাড়ীটো। চ' যদি ভালকৈ ছেকেণ্ড হেণ্ড গাড়ী চাই ল'ব পাৰে ভাল। তো যেতিয়াই ছেকেণ্ড হেণ্ড গাড়ী ল'ব, নিজে অলপ এফৰ্ট দি ল'ব আৰু গোটেই কথাখিনি ডিটেইলত ডিলাৰৰ লগত বুজি ল'ব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল নাপায়, তলত কমেণ্টত জনাব মই কি কৰিব লাগে ইয়াত। আৰু তেওঁলোকৰ যোনটো পাৰ্ট আছিলে, তেওঁলোকৰ পাৰ্টটো মই জানাত ছল্ভ হৈ গ'ল। যোনে পইচা বিচাৰিছিলে তেওঁ আজিৰ পৰা 10-12 দিন আগতে পইচা পাই গ'ল, বাট ভিডিঅ' ডিলিট কৰা নাই, কি কৰা নাই, সেইটো সম্পূৰ্ণ ডিফাৰেণ্ট পাৰ্ট, তেওঁলোকৰ পাৰ্ট। মই তাত নোসোমাওঁ, কাৰণ মই জাষ্ট গাড়ীৰ ইনফৰ্মেশ্যনটো দিছিলোঁ তাত। আৰু গাড়ীটো তাৰ আগতে তেওঁলোকে পাৰ্চেছ কৰিছিল, কিবা কাৰণত আছিলে, ডেট মোৰ মেটাৰে নহয়। সেইটো কিয় মেটাৰ নহয়? ডিলাৰ যাৰ পইচা সি লগাইছে, গাড়ী কিনিব যোনে তেওঁ পইচা দিছে, তো তেওঁলোক দুইজনে বুজি ল'ব লাগিব। আজি যদি মই ভিডিঅ' নবনাওঁ, দেয়াৰ আৰ লটছ অফ ইউটিউব চেনেল যোনে ভিডিঅ' বনাব। আৰু এটা মই কথা কওঁ, কাৰোবাৰ মনত যদি স্কেম কৰাৰ ভাৱ থাকে, চাই কোনো কাষ্টমাৰ বা কোনো ডিলাৰে যদি স্কেম কৰাৰ ভাৱ থাকে, সি কোনটো জৰিয়তে কাষ্টমাৰটো আহিলে সেইটো মেটাৰ নকৰে। আজি কিছুমান অনলাইন এপো পায়, এপ আপোনালোকৰ মই নাম নলওঁ এপখিনিৰ, আপোনালোকে মোবাইলত ইনষ্টল কৰা আছে, তাতো গাড়ী চাৰ্চ কৰিব পাৰে, তাতো আৰু বেছি ফ্ৰড হয়। তো আপোনালোকে কেতিয়াবা কৈছে জানো যে সেই এপটোৰ পৰা চাই গৈছিলোঁ আৰু আমাক ফ্ৰড কৰি দিলে? তেনেকুৱাতো কেতিয়াও কোনো কোৱা নাই। চ' ইউটিউবৰ নামটো সেইকাৰণে আহে বিকজ ইয়াত মই নিজে ভিডিঅ' বনাওঁ, মোক আপোনালোকে চিনি পায়। তো সেইকাৰণে আপোনালোকে মোৰ ওপৰত এটা ৰিলাই কৰে আৰু মোৰ পৰা আশা কৰে যে মই যোৱা গাড়ীখিনি ভাল হ'ব, মই চোৱা গাড়ীখিনি ভাল হ'ব। কিন্তু সেইকাৰণে আপোনালোককো মই কৈ দিওঁ যে আই এম নট এ মেকানিক। প্ৰতিটা ভিডিঅ'ত কওঁ মই, আপোনালোকে নিজে চাই ল'ব। আৰু যোনখিনি ডিলাৰত যাওঁ, এতিয়াতো মই বাৰু বহুত মই নিজেও অলপ চাই পেলাই যাওঁ, সেইখিনি ডিলাৰ অলৰেডি তেওঁলোকে খুলি থৈছে। তেওঁলোকে অকল মই তাত ভিডিঅ' নবনাওঁ, অলমষ্ট চবেই গৈ ভিডিঅ' বনায়। অনলাইন প্লেটফৰ্ম আছে, তাত গাড়ী লিষ্টিং হৈ আছে। কোনোবা গাড়ী চবটো আৰু অনলাইনৰ পৰা নাহে, কোনো মানে ৰাস্তা দি যাওঁতেও গাড়ী ডিলাৰ চাই সোমাই গাড়ী চাই তাৰপিছত পাৰ্চেছ কৰে। তো তেতিয়া যদি তেওঁৰ লগত ফ্ৰড হয়, কোনে তাৰ ৰেছপনচিবিলিটি ল'ব? আল্টিমেটলি যোনে ফ্ৰড কৰে তেওঁৱে ৰেছপনচিবল হ'ব। আৰু এটা কথা, মই পইচা লৈ ভিডিঅ' বনাওঁ, গুড কুৱেশ্যন। মই আপোনালোকক এটা চিধা কথা কওঁ, আজিলৈকে কোনোবা এজনে যদি ক'ব পাৰে যে মই কাৰোবাক গাড়ী এটা পাৰ্চেছ কৰি দিছোঁ কোনো ডিলাৰৰ পৰা, মোৰ থ্ৰুত, মোৰ নিজৰ মানুহ মোক আজিৰ পৰা 15 দিনমান আগতে ফোন কৰি কৈছিলে এটা গাড়ী চাই দিবা ক্ৰেটা। মই কৈছোঁ দাদা আই এম নট এ মেকানিক, দেয়াৰ আৰ লটছ অফ ডিলাৰ য'ত মই ভিজিট কৰিছোঁ, আপোনালোকে তাত নাম্বাৰ ল'ব, কল কৰিব, নিজে চাব, ভেৰিফাই কৰিব, তাৰপিছত আগবাঢ়িব। মই এটা কথা জানো, কষ্টৰে কৰা পইচা থাকে আৰু কাৰোবাক মনত দুখ দি ইনকাম কৰা পইচা কেতিয়াও নাথাকে। চ' সেইটো ষ্ট্ৰেটেজি লৈ মই চলোঁ। আজিলৈকে চাব মোৰ চেনেলত কোনো মই লটাৰী ৰিলেটেড ভিডিঅ' প্ৰমোট কৰা নাই। মোক বহুতে কয় যে লটাৰী ৰিলেটেড ভিডিঅ' প্ৰমোট কৰি দিয়ক। মই কওঁ দাদা মই নকৰোঁ, কাৰণ মই জানো যে তেওঁ লটাৰী টিকেট কাটি গাড়ী পাবও পাৰে, নেপাবও পাৰে, আনপ্ৰেডিক্টেবল। কালিলৈ যদি কিবা প্ৰব্লেম হয়, চ' মই অলপ এভইড কৰোঁ এইবিলাক বস্তু। আজিৰ পৰা 2 মাহমান আগতে ইন্দোৰৰ পৰা ছেকেণ্ড হেণ্ড টায়াৰৰ কাৰণে মোক ভিডিঅ' বনাব কৈছিলে, মই বনোৱা নাই। কিয় বনোৱা নাই? ইন্দোৰৰ মানুহজনক মই চিনি নাপাওঁ। কালিলৈ যদি সি ফ্ৰড কৰে, তেতিয়া হয়তো ক'ব যে সেই মানুহজনকতো অসমৰ মানুহে চিনিয়ে নাপায়, মোৰ কথাত হয়তো টায়াৰ লৈছিলে বা কি বা কৰিছিলে। সেইখিনি মই অলপ ভাবি চিন্তি বনাওঁ, মই আগৰ পৰাই বনাওঁ। ৰিচেণ্টলি কোনোবাই যদি কয় যে মোক বাহিৰত গৈ এটা ভিডিঅ' বনাই দিয়া, ছাপ'জ এটা ডিলাৰে ক'লে অসমৰ বাহিৰত গৈ, মই সেইটোও বনাব অলপ এভইড কৰোঁ, কাৰণ সেই ডিলাৰজনৰ হিষ্ট্ৰী নাজানো,
তেওঁক চিনি নাপাওঁ তেওঁ কি কণ্ডিশ্যনৰ মানুহ তো তেনেকুৱা ভিডিঅ' মই আগৰ পৰা এভইড কৰোঁ সো কোনো ডিলাৰ আৰু কাষ্টমাৰৰ মাজত যদি কেতিয়াবা কিবা হয় তাৰ কাৰণে তো তেওঁলোকে অলপ নিজে নিজে বস্তুখিনি মিলা প্ৰীতিৰে চাব লাগিব আৰু মোৰ ফালৰ পৰা মোৰ ষ্টেটমেণ্ট যে মই নাচাওঁ যে কোনো ডিলাৰো ঠগক বা কোনো কাষ্টমাৰো ঠগক এইটো মোৰ ক্লিয়াৰিফিকেশ্যন আপোনালোকে মোক যোনে যোনে কমেণ্ট কৰিছে মেছেঞ্জাৰত মেছেজ কৰিছে দাদা এটা গাড়ী চাই দিয়ক মই আজিলৈকে কাকো চাই দিয়া নাই ইভেন আপোনালোকে এটা চিম্পল কথা ভাবক যে কোনোবাই যদি ডিলাৰে গাড়ী সেল কৰাৰ টাইমত কাষ্টমাৰটো যেতিয়া আহি গাড়ীটো চাই সেইটো টাইমত ময়ো নাথাকো বা বেলেগ যোনে ভিডিঅ' বনায় সিও নাথাকে বা অনলাইন প্লেটফৰ্মত যে আপলোড কৰে সেই মানুহখিনিও নাথাকে তো কাষ্টমাৰ আৰু ডিলাৰৰ মাজত কি কথা হয় তেওঁলোকে গম পাব আৰু আমাৰ ভিডিঅ'ত একচুৱেলি মোৰ ভিডিঅ'ত স্পেচিয়েলি গাড়ীৰ কণ্ডিশ্যন কিন্তু মই কেতিয়াও নকওঁ কাৰণ যোনটো বস্তু মই নাজানো কেতিয়াও নকওঁ মই কওঁ যে দেখাত যদি কেতিয়াবা কৈ দিওঁ কোনো গাড়ী মোৰ পাৰ্চনেলি ফেভৰেট লাগিছে মই তাৰ লগতে কৈ দিওঁ গাড়ী লোৱাৰ টাইমত চাই ল'ব আৰু মই 3 বছৰৰ পৰা ভিডিঅ' বনাই আছো অলমোষ্ট 2-3 কোটি ভিউজ আছে ফেচবুক ইউটিউব মিলাই কিমান গাড়ী সেল হ'ল কিমান গাড়ী ৰিসেল হ'ল কাৰোবাৰ কিমানে ভাল পালে কিমানে বেয়া পালে সো সেইখিনিতো চলি থাকিবই তো আপোনালোকে যদি কয় যে মোৰ ভিডিঅ'ই বনাব দৰকাৰ নাই মই বনাব ন কমেণ্ট কৰিব কমেণ্টত গুটেখিনি কথা ক'ব এজন মানুহে আজিও মোৰ মনত আছে সামহাও লখিমপুৰৰ পৰা মোক কল কৰিছিল দাদা ফ্ৰংক্স এখন গাড়ী মই তাত চাইছো আপুনি কৈ দিলে অলপ কমত পাম মই কৈছো দাদা মোক নকব মই মেকানিক নহয় মই ট্ৰেইনত আছিলো মই মেকানিক নহয় মোক নকব আপুনি নিজে গৈ চাওক মেকানিক লৈ চাওক আপুনি নিজে ডিল কৰক কালিলৈ যদি মই ভিডিঅ' বন্ধ কৰি দিওঁ বনোৱা বন্ধ কৰি দিলো স্ক্যাম দুইটা সাইডৰ পৰাই হ'ব পাৰে কোনোবা যদি ভাবে স্ক্যাম কৰিম স্ক্যামটো বন্ধ নহয় তো যোনে স্ক্যাম কৰে তাৰ লগত মোৰ কোনো ৰিলেশন নাই কাৰণ যেতিয়া কোনোবা গাড়ী পাৰচেজ কৰিব যায় সেইটো টাইমত ময়ো নাথাকো আৰু ডিলাৰে আপোনালোক যদি ভাবিছে যে ডিলাৰে মোক ফোন কৰি ক'ব এটা কাস্টমাৰ আহিলে দাদা কাস্টমাৰ এজন আহিছে তেওঁ এনেকে কৈ আছে আৰু কাস্টমাৰে মোক ফোন কৰে নেকি দাদা এইটো কৈ আছে আপুনি কি কয় এনেকুৱা মোৰ পৰাটো কোনো ডিসিশন নলয় কোনো ৰাইট সো মই ভাবিছিলো ভিডিঅ'টো নবনাও সেই কাৰণে বনাইছো যাতে আপোনালোকে গম পাওক এক্স্যাক্টলি মোৰ ৰুল কিমান দূৰলৈকে সেকেন্ড হ্যান্ড গাড়ী যদি লব গৈ আছে অলপটো নিজে চাব লাগিবই নিজে চাই যাব লাগিব কালিলৈ যদি মই ভিডিঅ' নবনাও বহুত ইউটিউব চেনেল আছে সিহঁতে বনাব অনলাইন আহিব ডিলাৰ নিজে বনাই দিব তেতিয়া যদি ফ্ৰড হয় কাক ধৰিব এই ফ্ৰড কৰা মানুহজনক কি লাগিলে কাস্টমাৰে হওক বা সেলাৰে হওক মই কাৰ মাজত কি হৈছিল সেইটো কবলৈ যোৱা নাই কাৰ মাজত কি হৈছিল সেইটো কবলৈ যোৱা নাই পৰদিন ফিউচাৰৰ কাৰণে মই এই ভিডিঅ'টো বনাই দিছো যে আপোনালোকে গম পাই থাকক আৰু টেকনলজিক মই বহুত ভাল পাওঁ টেকনলজিৰ বিষয়ে জানি ভাল পাওঁ নতুন নতুন কি টেকনলজি আহিব মই এতিয়াও ষ্টিল নাও মই 2 পৰা 2.5 ঘণ্টা নিউজ চাই থাকো আপোনালোকে যদি মোৰ ভিডিঅ' বিলাক চাইছে তাত চাব মই গাড়ীৰ এটা যেতিয়া ফিচাৰ্স কওঁ তাৰ লগতে কিছুমান ডিটেইলসও কৈ দিওঁ যেনেকে ADAS অটোমেটিক ড্ৰাইভিং সিস্টেম ADAS লেভেল 1 কোনটো গাড়ীত আছে লেভেল 2 কোনটো গাড়ীত আছে yes কৰ্নাৰিং ABS কি ফৰমেটিক কি 4x4 অত ডিফাৰেন্সিয়েল লক কি মই চাই থাকো শিকি থাকো আৰু মোৰ মানে টেকনলজিৰ লগত অলপ বেলেগ মানে মেডনেস আছে এই কাৰণে মই যাওঁ তাত গলে তো আৰু মোক এনে গাড়ী চাই থাকিব নিদিব ভিডিঅ' এটা বনালে আপোনালোকৰ লগতো শেয়াৰ কৰি ভাল পাওঁ গাড়ীৰ ফিচাৰ্স বিলাক চাব মই অলমোস্ট ম্যাক্সিমাম টাইমে বুজাই দিওঁ কোনোবাই যদি ভিডিঅ' চাই ভাল পায় যাব নগলে নাই তাত মোৰ একো আপত্তি নাই ভিডিঅ' মই জাস্ট এন্টাৰটেইনমেন্টৰ কাৰণে বনাও আপোনালোকে ঘৰতে বহি অলপ চাওক আৰু যদি ভাবিছে মই বনাব দৰকাৰ নাই ভিডিঅ' কমেন্ট বিলো কাৰণ কোনোবা এটা কথা সে এটা এক্সাম্পল দিছো কোনোবা ফাইনান্স নোহাকে গাড়ী লৈ যাব সে অলপ ডাউন পেমেন্ট দি গাড়ী লৈ গল গাড়ী গৈ কবাত এক্সিডেন্ট কৰি দিলে ঘুৰাই আহোতে কিবিলাক মুকটো কৈ লোৱা নাই না জুনে দিছে তেও গম পাব জুনে লৈছে তেও গম পাব মই ইয়াত কি কৰিম মই তো নাছিলো সেইটো টাইমত ডিলিংৰ টাইমত কোনো ডিলিংৰ টাইমতে মই নাথাকো আৰু কেতিয়াবা ভিডিঅ' বনাব গলেও কাস্টমাৰ যদি পাই যায় মই নবহু কাৰণ মোৰ আইডিয়া নাই আপোনালোকৰ পইচা বহুত কষ্টৰ পইচা জুনে ডিলাৰ খুলিছে তেওঁৰো কষ্টৰ পইচা সো দুইজনে হেপি থাকক মোৰ থিংকিং এইটো আজিলৈকে কক সিঙ্গেল ভিডিঅ' পাইছে যত মই
জুয়া ৰিলেটেড প্ৰমোট কৰিছোঁ আগতে একদম ষ্টাৰ্টিঙত গম পোৱা নাই যদি কিবা কৰিছোঁ গম পোৱা নাই কিন্তু ৰিচেণ্ট 1-1.5 বছৰতো মই একো কৰা নাই তো এইটো আছিল এটা সৰু ভিডিও ক্লিয়াৰিফিকেশ্যন মোৰ সাইডৰ পৰা সো বাকি আপোনালোকৰ কমেন্টৰ আশা কৰিলো তলত কমেন্ট দি থাকিব যে মই আগতে কি কৰিব লাগে আৰু আপোনালোকে কৈ থাকে যে অলপ ডিলাৰ খিনি চাই যাব নিশ্চয় হেতু তো মই চেষ্টা কৰিম যে অলপ চাই যাও বাট আলটিমেটলি যেতিয়া কাস্টমাৰ এজনে যাব ভালকে কথাখিনি বুজি লব চাই লব গভৰ্নমেন্টৰ বহুত ৰেজিষ্ট্ৰেচন থাকে এখন ডিলাৰ খুলিব গলে হেখিনো লাগিলে চাই লব মই তো আৰু খুলি দিয়া নাই হেখিনি ওয়াক ইন কাস্টমাৰ আছে ওয়াক ইন কাস্টমাৰ গলে যদি তাৰ লগত স্ক্যাম হয় হেতুও ভাল নহয় এটা ওয়াক ইন কাস্টমাৰে গৈ যদি ডিলাৰৰ লগত স্ক্যাম কৰি দিয়ে হেতুও ভাল নহয় আজিও মোৰ মনত আছে এটা ডিলাৰ আছে নাম নকও তেওঁৰ পৰা গাড়ী এজনে টেষ্ট ড্ৰাইভ কৰিব লৈ গৈ গাড়ীটো লৈ গুছিয়ে গল আৰু আহা নাই বিচাৰিয়ে পোৱা নাই তো হেতু বস্তু ভাল হোৱা নাই তো নজনাকে মই কেতিয়াও নকও যে গাড়ীৰ কন্ডিশন ভাল লৈ লওক এটু কন্ডিশন দিজ আৰ অল আনপ্ৰেডিক্টেবল গাড়ীৰ কি কন্ডিশন মই না জানো আই এম নট এ মেকানিক জুনে যাই লৈ যাব বাকি আপোনালোকে চাই লব বুজি লব কিমান দিনত কি দিব নিদিলে তেওঁলোকক কব আৰু মাল্টিপল marketing or multiple source আছে অকল যদি ভাবিছে যে YouTube is a one of the leading source for the marketing of second hand car that is wrong because Facebook or marketplace আছে আৰু বহুত কিবা কিবি আছে তাতো লিস্টিং কৰিব পাৰে তো তাৰ লিস্টিং বিলা কি হয় গাড়ী সোল্ড হোৱাৰ লগে লগে আতৰাই দিয়ে কিন্তু ফেসবুকৰ ভিডিওটো থাকি যায় উঠাইও দেখুৱাই দিব পাৰে তো মার্কেটিং নট এ স্ক্যাম জুনে স্ক্যাম কৰে এক্স্যাক্টলি তেওঁলোকে কৰিব নালাগে আই এম পার্সোনালি ডিনাই দ্যাট এটু কারুর লগত হব না লাগে বহুত বেয়া বস্তু স্ক্যাম হওয়াটো কারণ সবরে ইনকামৰ পয়সা বাকি কথা কিনি অলপ জানি বুজি ললে ভাল হয় এটুৱে মোৰ এটা সৰু ভিডিও আছিল 16 মিনিট 48 সেকেন্ডৰ ভিডিও হৈ গল তো আৰু আপোনালোকে যে কৈ আছে স্ক্যাম হৈছে একচুয়ালি আপোনালোকে পুৰণা ভিডিও চাই আছে যোনটো ভিডিও চাই মই ভিডিওৰ কথা কৈ আছো অলৰেডি তেওঁ পইচা পাই গৈছে আজিৰ পৰা 15 দিন আগতে পইচা পাই গল সো বাকি তো মই না জানো তেওঁলোকৰ লগত কথা পাতিলে দুইটা সাইডৰ পৰাই যদি আপোনালোকে কথা পাতে বা গম পাব তো টিল দেন আপোনালোকৰ কমেন্টৰ আশা কৰিলো নতুন ভিডিওত সোনকালে লগ পাইছো তেতিয়ালৈকে চাই থাকিব আৰু এই ভিডিও চোৱাৰ বাবে ধন্যবাদ